নমস্কাৰ সকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি মই আপোনালোকৰ বাবে এটা যিটো ভিডিঅ' আনিছোঁ সেই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এটা কথা ক'ম বুলি ভাবিছোঁ বহুত গুৰুত্বপূৰ্ণ শুনি যাব লগতে এইটো কথা জনাই দিওঁ যে আমাৰ যিটো গুণোৎসৱত কি কৰিব লাগিব মানে টাইমিংবোৰ নহয় জানো আৰু কিছুমান কথা লাগতিয়াল আমি যিটো সকলোৱে জানিবই লাগে এই কথাটো মই অলপমান আগতে এটা ভিডিঅ' 18 মিনিটৰ বনাই দিছোঁ তাত মানে গোটেই কথাটো কৈছোঁ আপোনালোকে অলপমান চাব সেইটো আৰু এতিয়া মই এই ভিডিঅ'ত যেটো কথা ক'ম এই কথাটো এক্সটাৰ্নাল ইভালুৱেটৰ বিষয়ে মানে যেটো এটা পইণ্ট যেটো বহুতো গুৰুত্বপূৰ্ণ এই গুৰুত্বপূৰ্ণ পইণ্টটো মই আপোনালোকৰ মানে আজি জনাম বুলি ভাবিছোঁ কাৰণ চাওক সেইটো ৰলপ টিচাৰৰ 2 নম্বৰ গাইডলাইনছত আছে মানে তেওঁ কি কৰিব লাগে কি কৰিব নালাগে তাৰ বহুতো হেৰি আছে পইণ্টত দিয়া হৈছে কিন্তু তাৰে পইণ্টৰ ভিতৰত 2 নম্বৰটো বহুতো গুৰুত্বপূৰ্ণ গতিকে মই আপোনালোকক এই 2 নম্বৰটো ভালদৰে জনাম কাৰণ এক্সটাৰ্নাল ইভালুৱেটৰ জনে অহাৰ পিছত যেটো কাম কৰে সেই কামটো মানে কি কৰিব পাৰে সেইটো আমি জানিবই লাগিব কাৰণ মই কথাটো কিয় কৈছো বহুতো বিদ্যালয়ত মই শুনা মতে আৰু এনেকুৱা সিচুৱেচন হৈছে যে এক্সটাৰ্নালি তেওঁ মানে নিজৰ ইচ্ছামতে কৰিছে মানে বিদ্যালয় কৰ্তৃপক্ষৰ কথাবোৰ মানে তেওঁলোকে গুৰুত্ব দিয়া নাই আৰু মনা নাই বুলি ক'ব পাৰি ক'বলৈ গ'লে মানে কথাটো সেইটো যে তেওঁ গাইডলাইনছৰ মতে কামটো কৰা নাই গাইডলাইনছত একজেক্টলি কি কৈছে সেইটো তেওঁ হ'ব পাৰে চোৱা নাই বা হ'ব পাৰে কিবা এটা তেওঁৰ মেণ্টেলিটি আছিলে তেনেকুৱা মানে কিছুমান থাকে আৰু ক'বলৈ গ'লে গতিকে এই গাইডলাইনছৰ বাহিৰত যদি যায় আপোনালোকে মানে কি কৰিব লাগে সেইটো জানিব লাগে গতিকে এই ভিডিঅ'টো মই বনাইছোঁ গতিকে সকল চাওক যিহেতু তেওঁ আহি নিজৰ কামটো কৰিব নহয় জানো এই কৰাৰ সময়ত অলপ বিদ্যালয় কৰ্তৃপক্ষও চাব লাগিব তেওঁলোকে গাইডলাইন মতে কৰিছে নে নাই কাৰণ কিছুমানে গাইডলাইন পাৰ হৈ মানে হেৰি কৰি যায় ক'বলৈ গ'লে সেইটো কথাটো গতিকে তাৰ আগতে মই আপোনালোকক এটা কথা জনাম বুলি ভাবিছোঁ এইটো গুৰুত্বপূৰ্ণ আমাৰ যেটো সেলফ ইভালুৱেচন হয় এই সেলফ ইভালুৱেচনৰ যেটো তথ্য এই তথ্যটো আমি হেৰিত পৰ্টেলত ক'ব পাৰি আৰু যেনেবা অনলাইন আমি হেৰি কৰি দিব লাগিব মানে আপলোড কৰি দিব লাগিব কিন্তু সেইটোৰ দিন বা তাৰিখটো ধাৰ্য একজেক্টলি দিয়া নাই মানে সেইটো কৈছে যে আমাৰ যেটো হেৰি যেটো আমাৰ মানে এই এক্সটাৰ্নাল ইভালুৱেচন ডে সেই দিনাৰ 3 দিন আগতে বা কিবা এটা সময় দিব এই সময়ত আপোনালোকে এদিন গম পাবই ঠিক আছে এই 3 দিন আগতে আপোনালোকে এটিতে অনলাইন মাধ্যমেৰে আপোনালোকে এইটো হেৰি কৰি দিব লাগিব মানে আপলোড কৰি দিব লাগিব ঠিক আছে এটা সকলোৱে জানে স্কলাষ্টিক 90% হয় কোস্কলাষ্টিক এণ্ড আদাৰ এৰিয়া এইটো 5% নম্বৰ দিয়া হ'ব তাৰপাছত কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কন্ট্ৰিবিউশ্যন সেইবোৰ চাই পিনি 5% নম্বৰটো ইয়াত দিয়া হ'ব মানে কথাটো গতিকে 100% আছে ইয়াত সেইটো গোটেই মিলালে 100% হৈ যায় আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ যেটো সিল এই সিল মানে ব্ৰেক কৰাটো ঠিক আছে বা হেৰি কৰাটো আৰু সিল কটাটো হেৰি যেতিয়া বিদ্যালয়ৰ হেৰি নোডেল টিচাৰ এক্সটাৰ্নেল আৰু হেড আৰু লগতে SMC মেম্বাৰ আৰু লগতে SMC মেম্বাৰৰ কেইজনমান আৰু প্ৰেসিডেন্ট এই প্ৰেসিডেন্ট থকা সময়ত সেইবোৰ কৰিব আপোনালোকে মানে কথাটো সেইটো এতিয়া মই ক'বলৈ গৈ আছো এইটো চাওক ইভালুৱেচন ওকে অলপমান আৰু তলত যাব লাগিব যেটো মই আপোনালোকক দেখাম বুলি ভাবিছো এইটো গাইডলাইন ৰল অফ এক্সটাৰ্নাল ইভালুৱেটৰ্ছ ন এইটো চাওক এইটো মই ক'লোৱে যে যেটো লেভেলিং পেকেজিং এই গোটেইবোৰ এক্সটাৰ্নাল ইভালুৱেটৰ থকা সময়তে কৰিব মানে তেওঁ থকা নথকা সময়ত কেতিয়াও কৰিব নালাগে এইটো 2 নম্বৰটো বহুত গুৰুত্বপূৰ্ণ সকলোৱে জানিব লাগিব চাওক যেটো এসেসমেন্ট কৰা হ'ব ল'ৰা ছোৱালীবিলাকক সেইদিনাখন এক্সটাৰ্নাল ইভালুৱেচন ডে দিনাখন সেইটো চাওক আপোনালোকৰ যেটো বিদ্যালয় সেই বিদ্যালয়ৰ এটা পাৰ্টিকুলাৰ শ্ৰেণীৰ কেৱল 10% ল'ৰা ছোৱালীবিলাকহে হেৰি কৰিব লাগে এসেস কৰিব লাগে মানে তাতকৈ বেছি নহয় এই কথাটো মনত ৰাখিব মানে এনেকুৱা হয় চাওক ধৰি লওক আপোনালোকৰ 50 জন ছাত্ৰ ছাত্ৰী আছে এটা শ্ৰেণীত ঠিক আছে 50 জন আছে ক্লাস 5 এত ধৰি লওক ইমানলৈকে নাথাকে আমি জানো বাৰু এতিয়া 50 জনৰ যেটো 10% হয় আপোনালোকৰ কিমান হ'ব 5 জন হ'ব গম পাইছেনে 5 জন কেৱল 5 জন হ'ব
গতিকে এই 5জনটোহে তেওঁ হেৰি কৰিব পাৰিব, এছেছ কৰিব পাৰিব, মানে পঢ়িবলৈ দিব আৰু যেনেকুৱা কথাটো সেইটো। কিন্তু এতিয়া ইয়াত কিন্তু আহি যায় নহয়, সেইটো আমি জানিব লাগিব। চাওক, ধৰি লওক আপোনালোকৰ বিদ্যালয়ত, তাৰ আগতে সেইটোও কওঁ, যদিহে 5জনতকৈ তেওঁ বেছি কৰে, এছেছ কৰে, তেতিয়াহ'লে আপোনালোকে মানে তেওঁক বাধা দিয়া বা হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এটা হেৰি আছে, মানে পাৱাৰ আছে। কিন্তু তথাপি আপোনালোকে মানে ভালকৈ ক'ব লাগিব, 10%হে দিবলৈ পঢ়িবলৈ দিছে, যিহেতু ইয়াতকৈ বেছি কৰিব নালাগে বুলি মানে ভালদৰে ক'ব পাৰিব আৰু আপোনালোকৰ এইটো পাৱাৰ আছে। কিন্তু ঠিক আছে, কিন্তু আহি যায় নহয়, যিটো মই ক্লাছৰ কথা ক'লোঁ, যিটো শ্ৰেণী ক্লাছ 5, তাত যদিহে কেৱল 10জনে থাকে, পাৰ্চেণ্টৰ কথা কোৱা নাই দেই ইয়াত, মানে কেৱল 10জনে থাকে, তেতিয়াহ'লে কি কৰিব আপোনালোকে? এই ক্ষেত্ৰত আপুনি একো কৰিব নোৱাৰিব, মানে এক্সটাৰ্নেলি নিজৰ ইচ্ছামতে 10জনকে গোটেইটোকে পঢ়িবলৈ দিব পাৰিব, মানে কথাটো সেইটো। ইয়াত পাৰ্চেণ্টৰ কথা নাহে আৰু। গতিকে সেইবুলি আপোনালোকে এইটো নকৰিব যে ছাৰ আপোনালোকক 10জনত যিমান আছে 10জনৰ 10%টোহে আপোনালোকক হেৰি মানে কৈছে পঢ়িবলৈ দিবলৈ কৈছে, গতিকে আপুনি ইমান কিয় কৰিছে সেইবোৰ কোৱাৰ মানে আপোনালোকে ইয়াত পাৱাৰ নাই, মানে ইয়াত লিখা আছে গাইডলাইনছত, এটা আপোনালোকে মনত ৰাখিব। তাৰপিছত সেইটো পাৰফৰ্মেঞ্চটো মানে সেইটো পঢ়োৱা মানে এছেছ কৰাটো হোৱাৰ পিছত আপোনালোকে যিটো নিজে এছেছ কৰিছিলে, সেই এছেছ কৰাটো শ্বীটটো আৰু নিজে এছেছ কৰা, এক্সটাৰ্নেলি নিজে এছেছ কৰা শ্বীটটোৰ লগত মিলাব, আৰু তেওঁ মিলাই পিনি যদিহে ডাঙৰ ডিছক্ৰিপেঞ্চি পায়, মানে একেবাৰে বহুতো তল ওপৰত পায়, ধৰি লওক তেওঁ নিজে এক্সটাৰ্নেলি নিজে ইভালুৱেট কৰা সময়ত, এছেছ কৰা সময়ত যদিহে ল'ৰাজন ধৰি লওক একে পাইছে, মানে কেৱলে পঢ়িব পৰা নাই, আৰু আপুনি যদিহে 3-4 দিছে আগতে ধৰি লওক, তেতিয়া কিন্তু ইয়াত ধৰা খাব, মানে তেতিয়া তেওঁ যদি মন যায় 1তকৈ কমায়ো দিব পাৰে, মানে কথাটো গতিকে এই ক্ষেত্ৰত আপুনি একো হস্তক্ষেপ কৰিব নোৱাৰিব। সেইটোৱে কথাটো, এই কথাটো আপোনালোকে জানিবলগীয়া আছিলে। আৰু আপোনালোকে চাব আৰু কি কৰিব লাগে কি কৰিব নালাগে, এই কথাটোকে মই আপোনালোকক জনাই এই ভিডিঅ'টো সামৰিছোঁ। বহুতো দৰকাৰ এই যিটো 2 নম্বৰ পইণ্ট, এইটো সকলোৱে জানিব লাগিব ভাবে এই ভিডিঅ'টো বনালোঁ। ধন্যবাদ।